মই জয়ন্ত বৈশ্য আৰু যিয়ে নহওক মই আছোঁ আজি বৰ্তমান মোৰ গাঁৱৰ মোৰ নিজৰ ঘৰৰ মোৰ দুৱাৰ মুখৰ ব্ৰজন বৈশ্য ঘৰত আৰু বাহিৰৰ পৰা আপোনালোক মই ঘৰটো দেখা নাই একদম বেয়া দুখ লগা পৰিৱেশ ভিতৰত আছোঁ মই ভিতৰত এই বিছনাখনত আছোঁ এতে বুজে নালাগে খুবে মই আপোনালোক চিৰিয়াছলি কৈছোঁ দা ই তাৰমানে কাৰোবাৰ লগত কথা পাতিলেও হাঁহি থকা আন পায় আৰু দুখ কৰিলেও হাঁহি থকা আন পায় ই মানুহটোৱে না যিয়ে নহওক তোৰ মায়েৰে বেপাৰে কিমান চনত মৰছি বাবা মোৰ নটা মাৰা গৈছে 19ত আৰু মায়ে মাৰা গৈছে 20ত চাওক মানে এক বছৰ ইফাল সিফাল হয় না নহয় যে নহওক আৰু তেতিয়া অলপ পৰিৱেশটো ভাল আছিল মানে আৰু ইমান বেয়া নাছিল আৰু যিয়ে নহওক আৰু সেই চনত ব্ৰজন বৈশ্যৰ ঘৰত এটা ৰাতিৰ কাৰণে পোহৰৰ ব্যৱস্থা আছে মানে লাইট চাইট আছিল নহয় এতিয়া বৰ্তমান এই ব্ৰজনৰ ঘৰত অন্ধকাৰ কথাটো হ'ল কি মানে মই ভিডিঅ'টো ৰাতি বনোৱা কথা আছিল মই বনোৱা নাই মাত্ৰ টাইম নাপাওঁ যিধৰণে আজি আপোনালোকক মই দেখাই আছোঁ কথাখিনি এতিয়া বেচেৰাই আপোনালোকে চিন্তা কৰক আজিৰ দিনত ছাতিৰ পোহৰত থকা দিন আছে নেকি আপোনালোকে ছাতিটো ক'ত এইটো হেল্ল' এইটো চাওক মই প্ৰতিদিনে তেল আনি আনি চাকিত জ্বলাই পেলাই এনেকৈ মই মানে ৰাতি থাকোঁ বহুত কষ্ট হয় মোৰ ৰাইজ চাওক চাকিৰ পোহৰত আজিৰ দিনতো এনেকৈ আছে আৰু বেচেৰাই আৰু এটা বস্তু মই আপোনালোকক দেখাই আছোঁ চাওক এই ঘৰটোৰ ভিতৰতে এনে কৰি চৌকাত ভাত বনাই খায় কিমান দুখৰ আছে হা আৰু এতিয়া আপোনালোক এই পৰিৱেশটো দেখা আছোঁ আৰু এইগিলান খৰি চাওক খৰি বেচেৰাই চাই আনে নদীৰ পাৰৰ পৰা হওক আৰু এনেকুৱা এটা পৰিৱেশ মানে এই যিটো ঘৰ আপোনালোক মই দেখাছোঁ ওপৰটো দেখা আছোঁ ৰ'ব এই চাওক এনেকৈ পানী পৰে বেচেৰা এনেকৈ তিৰপল দিছি কোনো তাৰ ৰথখিনি অনা আছে যিয়ে নহওক এই ঘৰটো চৰকাৰে দিয়া ঘৰ হয় নহয় সম্পূৰ্ণ কিহৰ কাৰণে নহয় ঘৰটো নমস্কাৰ মই মানে সম্পূৰ্ণ এইটো কাৰণে নহ'ল মই মানে ঘৰটো অলপমান মানে ভালকৈ বনাইছোঁ মানে চৰা কৰি কৰিছোঁ কিন্তু নামতে মানে বহুত টকা গৈছে মোৰ আৰু বাৰাণ্ডাখন বনালোঁ 5 ফুট কৰি বাৰাণ্ডাখনতো এনেকৈ মাটি গৈছে এনেকৈ মানে মই মিলাব নোৱাৰিলোঁ পইচাটো আৰু খোৱাৰ নামত বেছিকৈ পইচাটো গৈছে নেকি নাই খোৱা নাই 1 টকা খোৱা নাই মই পালি এটা খেদিছোঁ মোৰ হাতৰ পাই অলপ চলাবলৈ খোৱা নাই হয় মনৰ যিখিনি দুখ বেদনা আপোনালোকে নিশ্চয় গমে পাইছে আৰু বেছি কথা কয় বেচেৰাৰ অভ্যাসো নাই আৰু টিঙো মই কিনি থৈছোঁ এনেকৈ নিজৰ হাতৰ পইচা দি 8-10খানমান এতিয়া ব্ৰজনে যাতে লাইনটো পায় চৰকাৰৰ পৰাই সেইখিনি বস্তু হয় নে নহয় যিয়ে নহওক কোনোবাই লাইনটো দাক কোনোবাই মানে কি চৰকাৰে লাইনটো দিব লাগিব কোনেনো দিব মইনো কেনেকৈ দিম হয় নে নহয় হা কোনেও দিব নোৱাৰে চৰকাৰৰ বাহিৰে আৰু আন এটা পৰিৱেশত আছে মই ভিডিঅ'টো এইকাৰণে বনালোঁ আপোনালোকে চাওক আজিৰ দিনত ইমান কষ্ট কৰি থাকিব লগা নাই আজিও যে আমাৰ মাজত এনে কৰি আছে সেইটো বহুত ডাঙৰ এটা দুখ কোনে সহ্য কৰিব যিহেতুকে আৰু সৰুতে মৰি গৈছে মাক বাপেক কোনো নাই যাৰ মাক বাপেকে নাই তাৰ দুনিয়াত পৃথিৱীত কামেই নাই আছে কিবা কাম নাই যাৰ মাক বাপেক নাই তাৰ পৃথিৱীত একো কামেই নাই ৰাইজ আৰু কেতিয়াবা বিপদ হ'লে কাক পা মোক পা না কাক পা কলিতা বাবা পাওঁ কলিতা বাবা ন কলিতা বুলি মোক মাতে নাম জয়ন্তক পাওঁ আৰু ময়ো কিবা বিপদ হ'লে ইয়াক মাতোঁ আৰু যিয়ে নহওক আহক এতিয়া ইয়াৰ ভিতৰটো মই এনেকৈ দেখালোঁ আৰু বাহিৰৰ পৰা অলপমান আপোনালোক দেখাছোঁ আহক যদি চিৰি দিহি নামে জানে এই জাগাই চিৰিটো দিহি নামি আহিছে চাওক ধুনীয়া কৰি এইটো এটা কিমান দুখ লগা দৃশ্য চাওকচোন আপোনালোকে চিন্তা কৰক এইটোৱে ইয়াৰ ঘৰ বাকী আৰু মই কি দেখাব লগা নাই আৰু যিয়ে নহওক ভিডিঅ'টো আপোনালোকে ভাই পালে এটা শ্বেয়াৰ কৰি দিব ইয়াৰ কাৰণে শ্বেয়াৰ কৰি দিব পালে এটা লাইক কৰি দিব হয় না নহয় এই ভিডিঅ'টো ইমানতে বাই বাই দিলোঁ ইমানতে বাই বাই দিলোঁ জয় অসম।